মইতো কৈছোঁৱেই, আমি আগতেও কৈছোঁ যে নিৰ্বাচনৰ ফলাফলৰ পিছত তেওঁৰ অখিল গগৈ ডাঙৰীয়াৰ পৰা যিখিনি কথা আমি শুনা পাইছোঁ, সেইখিনি কথা বিৰোধী ঐক্যমঞ্চৰ ভিতৰত আৰু অসমৰ জনসাধাৰণৰ মাজত প্ৰশ্ন উত্থাপন কৰিছে যে বাস্তৱত অখিল গগৈ ডাঙৰীয়াৰ কাৰ পক্ষত আছে। তেওঁ বিৰোধী ঐক্যমঞ্চৰ পক্ষত আছে নে তেওঁ মৌলানা আজমল ডাঙৰীয়াৰ দৰে বিজেপি কিছু মানে তেওঁলোকৰ যি আৰ্গুমেণ্ট, বিজেপি যিখিনি যুক্তি দেখায় সেই যুক্তিৰ পক্ষত আছে। আৰু এইকেইটা দিনৰ ভিতৰত যিখিনি যুক্তি বিজেপি দলে প্ৰকাশ কৰে সেইখিনি যুক্তিহে আমি অখিল গগৈ ডাঙৰীয়াৰ মুখেদি আমি শুনা পাইছোঁ, যাৰ ফলত বহুতৰ মনত প্ৰশ্ন উত্থাপন হৈছে। আৰু ৰাইজে যেতিয়া সিদ্ধান্ত ল'ব, এই সিদ্ধান্তটো আমি পিছত আমি পৰৱৰ্তী সময়ত দেখা পাম। তেওঁ কৈ থাকক চব, মানে তেওঁতো তেওঁ কৈ ভাল পায়, তো তেওঁলোক সেইখিনি কথা কৈ থাকক। আমাৰ উদ্দেশ্য হ'ল আমি জনসাধাৰণে আমাৰ পৰা যি আশা কৰে, হয় বহুত ক্ষেত্ৰত ফলাফল তেওঁলোকে মানিবলৈ টান পাইছে, কিন্তু বহুত ক্ষেত্ৰত তেওঁলোকে ৰাইজৰ আমাক জনাইছে যে আমি কংগ্ৰেছৰ পৰা আৰু বেছি আশা কৰোঁ। ৰাইজৰ আমাক জনাইছে যে আমি এই ধৰণৰ বিষয়বোৰ পৰৱৰ্তী দিনত কংগ্ৰেছ দলৰ পৰা আশা কৰোঁ। তো তাৰ ওপৰত অসমৰ জনসাধাৰণৰ মাজত আমি অসমীয়া সমাজৰ, অসমীয়া জাতিৰ, আমাৰ অসমৰ লোকতন্ত্ৰ, অসমীয়া সভ্যতা, অসমৰ সমাজৰ, আমাৰ আৰ্থিক দুৰ্বলৰ পৰিস্থিতিত আৰ্থিকভাৱে দুৰ্বল হৈ থকা মানুহৰ আমি তেওঁলোকৰ হৈ কেনেদৰে আমি কথাবোৰ ক'ব পাৰোঁ, বিষয়বোৰ ক'ব পাৰোঁ। হয়, আজি তাৰিখত আমি শাসক পক্ষত নাই, সেইকাৰণে আমি নতুন বৰ অসম আমি ৰূপায়ণ কৰিব নোৱাৰোঁ, কিন্তু বিৰোধী দল হ'লেও আমি নতুন বৰ অসমৰ কথাবোৰ আমি ৰাইজৰ মাজত আমি যিদৰে আমি লৈ যাব পাৰোঁ আমি লৈ যাবলৈ, যিহেতু আমি আগতেই স্বীকাৰ কৰিছোঁ যে যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত অসমৰ জনসাধাৰণ বহুত কেইজনে এই নিৰ্বাচনৰ ফলাফল স্বীকাৰ কৰিবলৈ টান পাইছে, আৰু বহুত কেইজনে প্ৰথম দিনৰ পৰাই আমি নিজৰ কামখিনি আৰু কেনেদৰে শুদ্ধ কৰিব পাৰোঁ, ৰাইজৰ মাজত কেনেদৰে লৈ যাব পাৰোঁ আমাৰ কথাখিনি, আৰু বিজেপি দলৰ অপপ্ৰচাৰ কেনেদৰে নাইকিয়া কৰিব পাৰোঁ, বিজেপি দলৰ যে ধন বলৰ তেওঁলোকে যে প্ৰচাৰ চলায় তাৰ বিপক্ষে আমি ভলেণ্টিয়াৰ যোগেদি, শুভচিন্তক যোগেদি, সমৰ্থকসকলৰ যোগেদি আমি বাৰ্তাবোৰ আমাৰ ক'বলগীয়া কথাখিনি, ৰাইজৰ ক'বলগীয়া কথাখিনি কেনেদৰে আমি আমাৰ ওচৰত যিখিনি মাধ্যম আছে আমি কেনেদৰে লৈ যাব পাৰোঁ, তাৰ ওপৰত আজি আমাৰ মিডিয়া চেল, ছ'চিয়েল মিডিয়া চেল, আমাৰ ইণ্টাৰনেল কিছু আমাৰ সাংগঠনিক শাখা আছে, তেখেতৰ লগত এইবোৰ বিষয় লৈ এটা ব্যাপক চৰ্চাত আমি অংশ লৈছোঁ, আৰু বহুতখিনি সিদ্ধান্ত আমি ইতিমধ্যে লৈছোঁ। আমাৰ উদ্দেশ্য হ'ল যে ইয়াৰ আগতেও আমি কৈছিলোঁ যে নতুন কংগ্ৰেছ আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ, আৰু বিশেষকৈ সামাজিক মাধ্যমত, মিডিয়াৰ ক্ষেত্ৰত বা আমাৰ কমিউনিকেশ্যন বিভাগত, জনসম্পৰ্ক বিভাগত বহুতখিনি আইডিয়া আমাৰ ওচৰত আছিল, কিন্তু সময়ৰ অভাৱৰ বাবে আমি গোটেইখিনি নিজৰ আইডিয়াবোৰ আমি ৰূপায়ণ কৰিব নোৱাৰিলোঁ। কিন্তু এতিয়া নিৰ্বাচনৰ ফলাফলৰ পিছত সময় আমি পাইছোঁ, লগে লগে ৰাইজৰ পৰা ফিডবেকো আমি পাইছোঁ যে কোনকেইটা আমি যে নতুন কামবোৰ কৰিলোঁ, কোনকেইটা কাম তেওঁলোকে ভাল পাইছে, আৰু কোনকেইটা কাম যদিও আমি ভাবি থৈছিলোঁ আমি কৰিব নোৱাৰিলোঁ, কিন্তু সেইখিনি কাম আমাৰ পৰা ৰাইজে আশা কৰে। তেনেদৰে নতুন কংগ্ৰেছৰ ফালে আমি আমাৰ নিজৰ যাত্ৰা ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ।